অসম পুলিচৰ যি নতুন ৰিক্ৰুইটমেণ্ট আহিছে তাত AB, UB, ছাব ইন্সপেক্টৰ বা কনষ্টেবলৰ যি ৰিক্ৰুইটমেণ্ট আহিছে আচলতে AB আৰু UBৰ মাজত ডিফাৰেঞ্চটো কিনো চাওক AB হৈছে আৰ্ম ব্ৰাঞ্চ আৰু UB হৈছে আনআৰ্ম ব্ৰাঞ্চ সাধাৰণতে UB পুলিচখিনিয়ে থানাত কেছ লিখা ইনভেষ্টিগেশ্যন কৰা তেনেধৰণে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰি ৰখা তেওঁলোকৰ কাম সেইটোৱেই আৰু AB পুলিচসকলৰ কাম হৈছে যে ক'ৰবাত যদি গ্ৰুপিং বা প্ৰটেষ্ট হয় তাত যোৱা আৰু ধৰি লওক কিছুমান বিপদসংকুল পৰিৱেশত যেতিয়া UB পুলিচখিনিয়ে ইনভেষ্টিগেশ্যন কৰিব লগা হয় তেনেবোৰ ক্ষেত্ৰত তেওঁলোকৰ লগত AB পুলিচসকল লগত যোৱা দেখিবলৈ পোৱা যায় এতিয়া আহিছোঁ আৰ্মছৰ কথালৈ আৰ্মছ আপোনাৰ দুইটা ব্ৰাঞ্চতে দিয়া হয় ABটো দিয়া হয় UBটো দিয়া হয় আপোনালোকে এইটো কনফিউজ নকৰিব যে UB আনআৰ্ম ব্ৰাঞ্চ মানে তেওঁলোকে বন্দুক নাপাব এনেকুৱা কোনো কথা নাই আৰ্ম ব্ৰাঞ্চ হওক আনআৰ্ম ব্ৰাঞ্চ হওক দুইটাতে আৰ্মছ দিয়া হয় অসম পুলিচৰ AB, UB, APR আৰু কামাণ্ডো বেটেলিয়ানৰ ওপৰত এটা মই ডিটেইল লং ভিডিঅ' বনাই থোৱা আছে আপোনালোকে মোৰ চেনেলটোত গৈ চেক কৰিব পাৰিব ধন্যবাদ